আপুনি কেতিয়াবা অনুভৱ কৰিছে নেকি আপোনাৰ জীৱনত কিবা এটা অদৃশ্য শক্তিয়ে সুৰক্ষা দি আছে? কেতিয়াবা সমস্যাৰ মাজতো আপুনি সম্পূৰ্ণ ভাঙি নপৰে। কেতিয়াবা ধনৰ অভাৱ হ'লেও সম্পূৰ্ণ নিঃস্ব নহয়। কেতিয়াবা অন্ধকাৰৰ মাজতো এক সৰু পোহৰ দেখা যায়। এইবোৰ কেৱল ঘটনাচক্ৰ নেকি? নে এইবোৰ হৈছে এক গুপ্ত আশীৰ্বাদৰ সংকেত? আজি মই আপোনাক জনাম এনে তিনিটা বিশেষ লক্ষণৰ কথা, যিবোৰ থাকিলে নিশ্চিত ধৰি ল'ব পাৰি মা লক্ষ্মীৰ বিশেষ কৃপা আপোনাৰ ওপৰত আছে। কিন্তু সাৱধান, এই লক্ষণবোৰ চকুত পৰিলেও সকলো মানুহে বুজিব নোৱাৰে, কাৰণ এইবোৰ বাহিৰত দেখা নাযায়। এইবোৰ অনুভৱ কৰিব লাগে অন্তৰৰ গভীৰতাত। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। বহুতে কয়, মোৰ জীৱনত একো ভাল হোৱা নাই, মই ভাগ্যহীন। ধন আহে কিন্তু ৰৈ নাথাকে। কিন্তু সত্যটো হৈছে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় ডাঙৰ শব্দ কৰি নাহে, তেওঁ নিঃশব্দে আহে। তেওঁ প্ৰথমে জীৱনত সুৰক্ষা দিয়ে, তাৰপিছত স্থিতি দিয়ে আৰু তাৰপিছত সমৃদ্ধিৰ দুৱাৰ মুকলি কৰে। প্ৰশ্নটো হৈছে, আপুনি সেই সংকেত চিনিব পাৰিছেনে? আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, কাৰণ প্ৰথম লক্ষণটো আপুনি সহজে বুজিব পাৰে। দ্বিতীয়টো হয়তো আপুনি ইতিমধ্যে অনুভৱ কৰিছে, কিন্তু তৃতীয় লক্ষণটো ইমান গুপ্ত যে 90% মানুহে ইয়াক সাধাৰণ বুলি উপেক্ষা কৰে, আৰু ঠিক তাতেই তেওঁলোকৰ ভুল হয়। মনত ৰাখিব, যদি আপোনাৰ জীৱনত এই তিনিটা লক্ষণ দেখা যায়, তেন্তে আপুনি হয়তো ধনী নহ'ব পাৰে, কিন্তু আপুনি আশীৰ্বাদ প্ৰাপ্ত নিশ্চয়। এতিয়া মন স্থিৰ কৰক, নিজৰ জীৱনৰ গতিপথ মনত পেলাওক আৰু সৎভাৱে নিজৰ মনক সোধক, মোৰ জীৱনত কিবা অদৃশ্য কৃপা চলি আছে নেকি? এতিয়া মনোযোগ দি শুনিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো হৈছে, আপোনাৰ জীৱনত ধন, টকা পইচা হয়তো বহুত বেছি নাহে, কিন্তু কেতিয়াও সম্পূৰ্ণৰূপে শেষো নহয়। আপুনি হয়তো ভাবিছে, মোৰ উপাৰ্জন সাধাৰণ, মই কোনো ডাঙৰ ধনী মানুহ নহয়, মোৰো বহুত খৰচ আছে। কিন্তু লক্ষ্য কৰক, যিমানেই খৰচ হওক, মাহৰ শেষত সম্পূৰ্ণ শূন্য অৱস্থা হয়নে? নে কিবা নহয় কিবা উপায়ে মিলি যায়? কেতিয়াবা হঠাৎ পুৰণি এটা ধন, টকা পইচা উভতি আহে। কোনো বন্ধুৱে সহায় কৰে, অপ্ৰত্যাশিতভাৱে এটা সৰু সুযোগ মুকলি হয়। যি খৰচটো ডাঙৰ হ'ব লাগিছিল, সেয়া সৰুতে সমাধান হয়। এইবোৰ কেৱল সৌভাগ্য নেকি? নে এইটো হৈছে অদৃশ্য সুৰক্ষা? মনত ৰাখিব, মা লক্ষ্মীৰ প্ৰথম আশীৰ্বাদ হৈছে স্থিতি। তেওঁ একেলগে বহুত ধন, টকা পইচা নিদিয়ে। প্ৰথমে তেওঁ জীৱনত ধনৰ প্ৰৱাহ বন্ধ নহ'বলৈ সুৰক্ষা দিয়ে। য'ত তেওঁৰ কৃপা থাকে, তাত ধন আহিব পাৰে লাহে লাহে, কিন্তু সম্পূৰ্ণ দুৰ্ভিক্ষ নাহে। বহুত মানুহে বহুত বেছি উপাৰ্জন কৰে, কিন্তু টকা ধৰি ৰাখিব নোৱাৰে। ধন আহে আৰু তাতেই শেষ। ঋণ বৃদ্ধি পায়, অশান্তি বৃদ্ধি পায়, কিন্তু যাৰ ওপৰত বিশেষ কৃপা থাকে, তেওঁৰ জীৱনত এটা অদৃশ্য সাম্য থাকে। ধন, টকা পইচা কম হ'লেও মূৰৰ ওপৰত কাৰোবাৰ হাত থাকে, পেটত ভাত থাকে, অসুখ হ'লে চিকিৎসাৰ ব্যৱস্থা হয়, সংকট আহিলে সম্পূৰ্ণ অকলশৰীয়া নহয়। এতিয়া নিজকে সোধক, আপোনাৰ জীৱনত কেতিয়াবা এনে হৈছে নেকি, য'ত আপুনি ভাবিছিল এইবাৰ বোধহয় শেষ, কিন্তু শেষ মুহূৰ্তত সকলো ঠিক হৈ গ'ল? যদি হৈছে, তেন্তে এইটো সৰল ঘটনা নহয়, এইটো হৈছে এক সূক্ষ্ম লক্ষণ। ধনৰ ধাৰা বন্ধ নহ'বলৈ দেৱীয় সুৰক্ষা চলি আছে। কিন্তু সাৱধান, এই আশীৰ্বাদ চিৰদিনলৈ ৰাখিবলৈ অপব্যয়, অহংকাৰ আৰু লোভৰ পৰা দূৰত থাকিব লাগিব, কাৰণ স্থিতি বজাই ৰাখিলে সমৃদ্ধিৰ দুৱাৰ মুকলি হয়। এতিয়া ক'বলৈ গৈছোঁ দ্বিতীয় গুপ্ত লক্ষণৰ কথা। এই লক্ষণটো বাহিৰত নহয়, ই ঘৰৰ ভিতৰত দেখা যায়। মনত ৰাখিব, মা লক্ষ্মী কেৱল ধনৰ দেৱী নহয়, তেওঁ হৈছে শান্তি, সৌভাগ্য আৰু শুভ শক্তিৰ প্ৰতীক। যদি আপোনাৰ ঘৰত
অযথা কাজিয়া পেচাল বেছিকৈ হৈ নাথাকে। সৰু ভুল বুজাবুজিও অলপতে শেষ হয়। পৰিয়ালৰ মাজত এক অদৃশ্য মৰম চেনেহ থাকে। অতিথি আহিলে ঘৰৰ পৰিৱেশ দেখি সন্তুষ্ট হয়। তেনেহ'লে এইটো এটা ডাঙৰ সংকেত। কাৰণ য'ত অশান্তি বেছি তাত ধন জমা নাথাকে। য'ত নিগেটিভ এনাৰ্জি বেছি তাত সমৃদ্ধিৰ প্ৰৱাহ বন্ধ হয়। কিন্তু য'ত ঘৰৰ দুৱাৰ খিৰিকী পৰিষ্কাৰ, পূজাৰ স্থান ধুনীয়াকৈ সজোৱা থাকে, ৰাতিপুৱা বা সন্ধিয়া ধূপ চাকি জ্বলে, ঈশ্বৰ স্মৰণৰ ধ্বনি শুনা যায়, সেই ঘৰখনত এক পবিত্ৰ স্পন্দন সৃষ্টি হয়। আপুনি লক্ষ্য কৰিছে নেকি? কেতিয়াবা আপোনাৰ ঘৰলৈ সোমালে মনটো নিজে নিজে শান্ত হৈ যায়। বাহিৰত যিমানেই সমস্যা নাথাকক কিয়, ঘৰত আহি অলপ স্বস্তি অনুভৱ কৰে। এইটো সাধাৰণ নহয়, এইটো হৈছে এক সূক্ষ্ম শক্তিৰ উপস্থিতি। মা লক্ষ্মীৰ আশীৰ্বাদ থকা ঘৰ চিনিবলৈ এটা গুপ্ত উপায় আছে। সেই ঘৰখনত অভাৱ থাকিলেও অপমান নাথাকে, সমস্যা থাকিলেও আশা নষ্ট নহয়, আৰু আটাইতকৈ ডাঙৰ কথা, সেই ঘৰখনত সদায় কৃতজ্ঞতাৰ শক্তি থাকে। যদি আপোনাৰ পৰিয়ালত বৃদ্ধজনক সন্মান দিয়া হয়, অতিথিক আদৰ সাদৰ কৰা হয়, খোৱা পিন্ধা ভাগ বতৰা কৰা হয়, তেনেহ'লে ধৰি লওক আপোনাৰ ঘৰখন ইতিমধ্যে আশীৰ্বাদপ্ৰাপ্ত। কাৰণ মা লক্ষ্মী ধনৰ আগতে হৃদয় পৰীক্ষা কৰে। য'ত নম্ৰতা আছে, য'ত শুদ্ধতা আছে, য'ত শৃংখলা আছে, তাতেই তেওঁ স্থায়ী হয়। এতিয়া নিজকে সোধক, আপোনাৰ ঘৰখনত অশান্তি বেছি নে শান্তি? অব্যৱস্থা বেছি নে পৰিষ্কাৰতা? অভিযোগ বেছি নে কৃতজ্ঞতা? যদি শান্তি আৰু পবিত্ৰতা বেছি হয়, তেনেহ'লে এইটো দ্বিতীয় স্পষ্ট লক্ষণ। কিন্তু এতিয়া যিটো ক'বলৈ গৈছোঁ, সেইটো আটাইতকৈ গুপ্ত। বহুতে ইয়াক গুৰুত্ব নিদিয়ে, কিন্তু সেয়াই হৈছে ভাগ্য সলনি হোৱাৰ আগতীয়া সংকেত। এতিয়া আহিলোঁ তৃতীয় লক্ষণটোলৈ। এই লক্ষণটো ইমান সূক্ষ্ম যে অধিকাংশ মানুহে ইয়াক সাধাৰণ বুলি ভাবি এৰি দিয়ে। কিন্তু সেয়াই হৈছে ভাগ্য সলনি হোৱাৰ আগতীয়া সংকেত। মনোযোগ দি ভাবক। আপুনি কেতিয়াবা সপোনত দেখিছে নেকি পদুম ফুল, সোণ, মুদ্ৰা বা অলংকাৰ, গৰু বা গাখীৰ, স্বচ্ছ পানী, উজ্জ্বল পোহৰ? এইবোৰ কেৱল সপোন নে এইবোৰ হৈছে অদৃশ্য বাৰ্তা? পদুম ফুল সাধাৰণ ফুল নহয়, ই পবিত্ৰতা, সৌভাগ্য আৰু ঐশ্বৰ্যৰ প্ৰতীক। সোণ হৈছে ধনৰ শক্তিৰ চিহ্ন, গৰু হৈছে পুষ্টি আৰু সম্পদৰ সূচক, স্বচ্ছ পানী হৈছে বাধা আঁতৰ হোৱাৰ সংকেত, আৰু পোহৰ হৈছে অন্ধকাৰ শেষ হোৱাৰ বাৰ্তা। যদি আপুনি এনে সপোন সঘনাই দেখে বা বিশেষ কিছুমান দিনত দেখে, বিশেষকৈ শুক্ৰবাৰ, পূৰ্ণিমা বা উৎসৱৰ আগদিনা, তেন্তে এইটো উপেক্ষা নকৰিব। কাৰণ বহু সময়ত আশীৰ্বাদ আগতে সংকেত ৰূপে আহে, ধন অহাৰ আগতে সপোন আহে, সুযোগ অহাৰ আগতে অনুভৱ আহে। এতিয়া আন এটা গুপ্ত কথা কওঁ। যদি আপুনি কেতিয়াবা অকাৰণতে অন্তৰত আনন্দ অনুভৱ কৰে, অকাৰণতে মনত আশা জাগি উঠে, অকাৰণতে আত্মবিশ্বাস বৃদ্ধি পায়, এইটো এক ডাঙৰ লক্ষণ। কাৰণ আশীৰ্বাদ বাহিৰত নহয়, প্ৰথমে ভিতৰত আৰম্ভ হয়। বহুতে কয়, মোৰ ভাগ্য কেতিয়া সলনি হ'ব? কিন্তু সত্যটো হৈছে ভাগ্য সলনি হোৱাৰ আগতে মানুহৰ শক্তি সলনি হয়, মানুহৰ চিন্তা সলনি হয়, মানুহৰ বিশ্বাস সলনি হয়। যদি আপুনি লক্ষ্য কৰিছে আগতকৈ নিগেটিভ চিন্তা কম হৈছে, ঈশ্বৰৰ ওপৰত বিশ্বাস বাঢ়িছে, সৎকাম কৰিবলৈ মন যায়, অন্যক সহায় কৰিবলৈ ইচ্ছা হয়, তেনেহ'লে এইটো সৰল মানসিক পৰিৱৰ্তন নহয়, এইটো হৈছে আশীৰ্বাদৰ আগতীয়া স্পন্দন। কিন্তু সাৱধান, এই সময়ত অহংকাৰ নকৰিব, এই সময়ত লোভ নকৰিব, এই সময়ত কৃতজ্ঞতা বজাই ৰাখিব। কাৰণ আশীৰ্বাদ ৰৈ থাকে যেতিয়া মন শুদ্ধ থাকে। এতিয়া নিজকে সুধি লওক, এই তিনিটা লক্ষণৰ ভিতৰত কিমানটা আপোনাৰ জীৱনত মিলিছে? যদি তিনিওটা মিলিছে, তেনেহ'লে নিশ্চিতভাৱে জানি লওক আপোনাৰ জীৱনত এটা ডাঙৰ পজিটিভ পৰিৱৰ্তন আহি আছে। ভাগ্যৰ দুৱাৰ খোলাৰ আগতে দেৱীয় সংকেত আহে, আৰু আপুনি হয়তো এতিয়া সেই পৰ্যায়ত আছে। এতিয়া আপোনাৰ বাবে এটা প্ৰশ্ন, এই তিনিটা লক্ষণৰ ভিতৰত কিমানটা আপোনাৰ জীৱনত মিলিছে? আহক পুনৰ এবাৰ চমুকৈ মনত পেলাওঁ। নম্বৰ 1, ধন হয়তো বহুত নাহে কিন্তু সম্পূৰ্ণ শেষ নহয়। নম্বৰ 2, ঘৰত শান্তি, পৰিষ্কাৰতা আৰু পবিত্ৰ শক্তি অনুভৱ হয়। নম্বৰ 3, সপোন, অনুভৱ বা
অন্তৰৰ ভিতৰত পজিটিভ সংকেত আগতেই দেখা যায়। যদি এটা মিলিছে, আশীৰ্বাদ আৰম্ভ হৈছে। যদি দুটা মিলিছে, ভাগ্য সলনি হোৱাৰ পথত আপুনি ইতিমধ্যে আছে। আৰু যদি তিনিওটা মিলিছে, তেনেহ'লে নিশ্চিতভাৱে জানি লওক আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে। কিন্তু মনত ৰাখিব, আশীৰ্বাদ পাই থকাটো যথেষ্ট নহয়। আশীৰ্বাদ ধৰি ৰাখিব লাগিব। তাৰ বাবে 5টা গুপ্ত নিয়ম মনত ৰাখিব। নম্বৰ 1, প্ৰতি শুক্ৰবাৰে ঘৰত চাকি জ্বলাই কৃতজ্ঞতা প্ৰকাশ কৰিব। নম্বৰ 2, ঘৰৰ পূজাৰ স্থান সদায় পৰিষ্কাৰ ৰাখিব। নম্বৰ 3, অভাৱত থাকিলেও দানৰ অভ্যাস ৰাখিব, সৰুকৈ হ'লেও। নম্বৰ 4, অহংকাৰ, অপব্যয় আৰু অসত্যৰ পৰা দূৰত থাকিব। নম্বৰ 5, মাক দেউতাক বা বৃদ্ধজনক সন্মান কৰিব। কাৰণ মা লক্ষ্মী কেৱল ধন নিদিয়ে, তেওঁ পৰীক্ষাও লয়। বহুত মানুহে ধন পাইছে, কিন্তু নম্ৰতা নথকাত সকলো হেৰুৱাইছে। আৰু বহুত মানুহে সামান্যৰে আৰম্ভ কৰি কৃতজ্ঞতাৰ জৰিয়তে অসীম সমৃদ্ধি লাভ কৰিছে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, আজিৰ পৰা 21 দিন ধৰি প্ৰতিদিনে অন্ততঃ এবাৰ ক'ব, মই যি পাইছোঁ তাৰ বাবে কৃতজ্ঞ। আপুনি দেখিব মন সলনি হ'ব, চিন্তা সলনি হ'ব আৰু লাহে লাহে পৰিস্থিতিও সলনি হ'ব। মনত ৰাখিব, সমৃদ্ধি প্ৰথমে মানসিক অৱস্থাত আহে, তাৰপিছত জীৱনত প্ৰকাশ পায়। যদি আপুনি অনুভৱ কৰে যে এই কথাবোৰ আপোনাৰ জীৱনৰ লগত মিল খায়, তেন্তে এইটো কাকতলীয় নহয়, এইটো এটা সংকেত। শেষত এটা কথা কওঁ, আশীৰ্বাদ সদায় থাকে, কিন্তু বিশ্বাস থকা লোকেই তাক অনুভৱ কৰে। আপোনাৰ জীৱনত শান্তি থাকক, স্থিতি থাকক আৰু সমৃদ্ধিৰ দুৱাৰ শীঘ্ৰে মুকলি হওক। ধন্যবাদ।